নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা দৌল মহোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰথমে পাটবাউসী সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শংকৰদেৱ সংগ্ৰহালয় লগতে পাটবাউসী সত্ৰ উন্নয়নৰ বাবে 10 কোটি টকা প্ৰকল্পৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী পাটবাউসী সত্ৰৰ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী ৰঞ্জিত দাস চন্দ্ৰমোহন পাটোৱাৰী তথা সাংসদ ফণীভূষণ চৌধুৰী পাটবাউসীৰ পিছত মুখ্যমন্ত্ৰী উপস্থিত হয় বৰপেটালৈ আহি প্ৰথমে বাহৰপতা চিনপৰা ভিটি থানলৈ যায় চিনপৰা ভিটি থানত 6 কোটি 71 লাখ টকা ব্যয়েৰে কৰিবলগীয়া সত্ৰখনৰ কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে তাৰ পিছতে বৰপেটা সত্ৰত উপস্থিত হৈ দৌল মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে সত্ৰৰ ডেকা সত্ৰীয়াৰ পৰা আশীষ লোৱাৰ লগতে দৌলত আৰোহণ কৰি গোসাঁইক সেৱাও জনায় পাটবাউসীৰ পিছতে মন্ত্ৰী সাংসদক লগত লৈ বৰপেটা সত্ৰত উপস্থিত হয় আৰু গুৰুজনাৰ চৰণত সেৱা লয় বৰপেটাৰ পিছতে নগাঁৱলৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী বটৰডবা থানৰ লগতে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে নগাঁৱৰ সাৰ্বজনীন বাৰেগয়া হেজাৰী মন্দিৰ বৰপেটা সত্ৰত উপস্থিত হৈ হোলী গীততো ভাগ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে হোলী গীতত যি অংশগ্ৰহণ কৰিছে সেই পৰিৱেশটো আমি পুৰণি শ্ৰীমন্ত শংকৰদেৱে কৰ্মজীৱন এক প্ৰকাৰ ক'ব গ'লে পাটবাউসীতে তেখেতে পূৰ্ণ কৰিছিলে 18 বছৰ ছমাহকাল পাটবাউসীত থাকি তেখেতৰ জীৱনৰ অমূল্য ৰচনাৱলী ইয়াতেই প্ৰণয়ন কৰিছিলে মই পাটবাউসীত অহাৰ সময়তে ঘোষণা কৰিছিলোঁ যে পাটবাউসীত আমি এটা প্ৰকল্প নিৰ্মাণ কৰিম যাতে এই গোটেই সম্পদসমূহ আৰু গুৰুজনাৰ জীৱনৰ এটা ডাঙৰ অধ্যায় আমি নৱপ্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ আজি গুৰুজনাৰ অমূল্য ৰচনাৱলীৰে নিৰ্মাণ হোৱা সংগ্ৰহালয় এটাও উদ্বোধন হ'ল আৰু 10 কোটি টকা ব্যয়েৰে আমি ইয়াত এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিম য'ত নেকি নামঘৰটোৰো কিছু পৰিৱৰ্তন কৰা হ'ব পুৰণা নিয়ম নীতি অনুসৰি আৰু আনুষংগিক কেইবাটাও কাম কৰা হ'ব লগতে অতিথিশালাটো আমি পূৰ্ণাংগভাৱে নিৰ্মাণ কৰিম দৌল উৎসৱ উপলক্ষে উখল-মাখল হৈ পৰিছে বটৰডবা থান এখন্তেক পিছতে বটৰডবাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বটৰডবা থানৰ লগতে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব নগাঁৱৰ সাৰ্বজনীন বাৰেগয়া হেজাৰী ভাওনা মন্দিৰো বহু লোক আহিছে তেওঁলোকৰ কথা চেষ্টা কৰিম
তিনিদিনীয়া কাৰ্যসূচীলৈ আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ দেৰগাঁৱত অমিত শ্বাহে মুকলি কৰিব লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মিজোৰামৰ পৰা ঘূৰি আহি নিশাটো কন্যাধৰাত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে 16 মাৰ্চত কোকৰাঝাৰত এপছৰ বাৰ্ষিক অধিৱেশনত অংশ ল'ব অমিত শ্বাহে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি বিয়লি হোটেল ৰেডিচন ব্লুত উত্তৰ পূবৰ 8 ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উত্তৰ পূবত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ সন্দৰ্ভত পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া কাৰ্যসূচীলৈ আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ দেৰগাঁৱত অমিত শ্বাহে মুকলি কৰিব লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মিজোৰামৰ পৰা ঘূৰি আহি নিশাটো কন্যাধৰাত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে 16 মাৰ্চত কোকৰাঝাৰত এপছৰ বাৰ্ষিক অধিৱেশনত অংশ ল'ব অমিত শ্বাহে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি বিয়লি হোটেল ৰেডিচন ব্লুত উত্তৰ পূবৰ 8 ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ পূবত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ সন্দৰ্ভত পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীৰে আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কেইবাটাও কাৰ্যসূচী হাতত লৈছে বিভিন্ন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হ'ব অমিত শ্বাহ আজি দেৰগাঁৱত থাকি মিজোৰামলৈ যাব অমিত শ্বাহ আৰু ৰেডিচন ব্লুত উত্তৰ পূবৰ 8 ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকতো মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উত্তৰ পূবত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ সন্দৰ্ভতো পৰ্যালোচনা কৰিব অমিত শ্বাহে বহুকেইটা কাৰ্যসূচী আৰু বহুকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰৰ এপছৰ বাৰ্ষিক অধিৱেশনতো অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব অমিত শ্বাহ কাইলৈ মুকলি কৰিব লাচিত বৰফুকন পুলিচ একাডেমী পোনে পোনে দেৰগাঁৱলৈ গৈ নিশাটো তাতে কটাব গৃহমন্ত্ৰীগৰাকীয়ে আৰু কাইলৈ মুকলি কৰিব আৰু তাৰপিছত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিনীয়া কাৰ্যসূচীলৈ আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ দেৰগাঁৱত অমিত শ্বাহে মুকলি কৰিব লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু মিজোৰামৰ পৰা ঘূৰি আহি নিশাটো কন্যাধৰাত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফাকুৱাক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ভিন্ন ৰঙী আবিৰেৰে ৰঙীন হৈ পৰিল গুৱাহাটী বিশ্ববিদ্যালয় হোলীক লৈ আনন্দত আত্মহাৰা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল প্ৰতিটো আৱাসৰ ছাত্ৰ ছাত্ৰীয়ে পালন কৰিলে হোলী আজি সকলোতে দেখিবলৈ পোৱা গৈছে ৰঙৰ উৎসৱ এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও এনেদৰে হাঁহি ফূৰ্তিৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা দেখিবলৈ পোৱা গ'ল চৌদিশে উখল মাখল পৰিৱেশ এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত হোলীৰ আনন্দ এনেদৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হোলী খেলিলে আনন্দত আত্মহাৰা হৈ পৰিল ৰঙেৰে ৰঙীন হৈ পৰিল সকলো শিক্ষাৰ্থী প্ৰতিটো আৱাসৰ ছাত্ৰ ছাত্ৰীয়ে এনেদৰে হোলী পালন কৰিলে দেখিবলৈ পোৱা গ'ল আবিৰৰ ধেমালি
হোলীৰ আনন্দ উৎসৱ আজি দেখিবলৈ পোৱা গৈছে সকলো উখল মাখল পৰিৱেশ আৰু এয়া দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে এনেদৰে পালন কৰিছে হোলী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হোলী পালন কৰা দৃশ্য এয়া দেখিবলৈ পাইছে ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে হোলীৰ নিশা বতৰ সেমেকা হ'লেও গুৱাহাটীবাসীয়ে কিন্তু উদযাপন কৰিলে হোলী ৰং বিৰঙী ফাকুৰে ৰঙীন হৈ পৰিলে সকলোৰে মুখ ঠায়ে ঠায়ে দল বান্ধি ফাকু খেলা দেখিবলৈ পোৱা গ'ল সকলোকে পুৱাৰ ভাগত বৰষুণে কিছু হোলীৰ আনন্দত ম্লান পেলাইছিল যদিও দিনৰ ভাগলৈ হোলী খেলিবলৈ ওলাই আহিল সকলো গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে হোলীৰ আনন্দ লোৱা দেখিবলৈ পোৱা গ'ল এনেদৰে ৰং সানি নৃত্য গীতত আত্মহাৰা হৈ পৰি প্ৰতিজন লোক আজি হোলীৰ আনন্দ উৎসৱত ভাগ ল'লে সকলোৱে দেখিবলৈ পোৱা গ'ল আজি চৌদিশে আনন্দ উৎসৱ ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰিল সকলো ফাকু খেলিবলৈ ওলাই আহিল সমনীয়াৰ সৈতে সকলো লোক দল বান্ধি হোলী খেলিবলৈ আহিলে সকলো হোলীৰ আনন্দত মতলীয়া আজি সকলো আমি দেখুৱাইছোঁ কোনোৱে কৰ্তব্যৰ মাজতো এনেদৰে হোলীৰ আনন্দ লোৱাৰ দৃশ্য ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আনন্দ ৰাজ্যজুৰি হোলী গীতেৰে মূৰ্ছনাৰে মুখৰিত হৈ গ'ল আজি সকলোকে দেখিবলৈ পোৱা গৈছে সকলোতে আনন্দত বিলীন হৈ পৰা নিশাৰে পৰা হৈ থকা বৰষুণে হোলীৰ আনন্দত কিছু মান পেলাইছিল যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোলীৰ অনুষ্ঠান দেখিবলৈ পোৱা গৈছে সকলো ঠাইতে দেখিবলৈ পোৱা গ'ল বৰষুণৰ বতৰকো নেওচি ওলাই আহিল হোলী খেলিবলৈ এনেদৰে নৃত্য গীত কৰি আনন্দত মতলীয়া হৈ পৰা দেখা গ'ল প্ৰতিগৰাকীকে বৰপেটা বৰদোৱা মাজুলীকে ধৰি সকলোতে হোলীৰ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে সত্ৰ নগৰী বৰপেটাতো আমি পুৱাৰে পৰা দেখুৱাই আহিছোঁ হোলীৰ আনন্দ উৎসৱ সকলো ঠাইৰ পৰিৱেশ আমি দেখুৱাই আছোঁ এইবাৰ আমি যাব বিচাৰিছোঁ বৰপেটালৈ বৰপেটাৰ হোলী দেখুৱাব নিৰঞ্জন হোলীৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ জৰিয়তে আমি বৰপেটাৰ পৰিৱেশ চাব বিচাৰিছোঁ চাওক আজি বৰপেটাত যি দৌল উৎসৱৰ দ্বিতীয়টো দিন আজি বৰদৌল আৰু বৰদৌলত লোকে লোকাৰণ্য হৈ গৈছে ৰাতিপুৱাৰ পৰাই ভক্তিপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে দৌলৰ আৰু দৌলত যি গোসাঁইক ইতিমধ্যে মই দেখুৱাই আছোঁ গোসাঁইক দৌল গৃহৰ ওপৰত উঠোৱা হৈছে আৰু ভক্তিপ্ৰাণ ৰাইজসকল আহিছে আহি তেওঁলোকে সেৱা জনাবলৈ আহিছে ফাকু ঘূৰি দিছে গোসাঁইক ফাকু ঘূৰি দিছে মই গোটেই দৃশ্য দেখুৱাই আছোঁ এই মুহূৰ্তত গোসাঁইক ফাকু দি আছে আৰু গোসাঁইক সেৱা কৰিছে ফাকু দি সেৱা কৰিছে প্ৰতিজন লোক আহিছে ইয়াত সেৱা কৰিবলৈ আৰু আমি পাৰিলে গোসাঁইক দেখুৱাম গোসাঁই কেনেধৰণে ফাকু গুৰি দি সেৱা কৰা হয় বৰপেটাত 4 দিনীয়াকৈ দৌল মহোৎসৱ পালন কৰা হৈছে যোৱাকালি বন্ধোৎসৱ আছিল আৰু বন্ধোৎসৱত গোসাঁইক মূল কীৰ্তন ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি প্ৰথমতে যি মঠৰ চোতালত গোসাঁইক অধিবাস কৰা হৈছিল তাৰ পাছতে গোসাঁইক
টুপৰ চোতালৰ মেজি জ্বলাই চাৰিওপাকে ঘূৰাৰ পিছত গোসাঁইক এতিয়া এই মুহূৰ্তত মই গোসাঁইক দেখুৱাইছোঁ মোৰ সহযোগীয়ে গোসাঁইক দেখুৱাব গোসাঁই ভিতৰত আছে গোসাঁইক ফাকু গুৰি দি আছে আৰু এনেধৰণে গোসাঁইক ফাকু গুৰি দিয়া হৈছে আৰু প্ৰতিজন লোক আহিছে আমি কিছু ভক্তৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম গোসাঁইৰ ফাকু গুৰি দিছে ফাকু গুৰি লৈছে দাদা ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা দিলে খুব ভাল লাগিছে বহুত ভাল পৰিৱেশ ভাল লাগিছে প্ৰত্যেক বছৰতে আহোঁ মই ইয়াতে প্ৰত্যেক বছৰে আহোঁ এনেধৰণে ভক্তিপ্ৰাণ ৰাইজে যে প্ৰতিগৰাকী লোকে আহিছে আৰু গোসাঁইক এটা ফাকু দি সেৱা কৰিছে আপোনাৰ পৰা জানিব যথেষ্ট ভক্ত হৈছে আজি যথেষ্ট মানে বহুত লাগাত কৰি বেছি ভক্ত হৈ গৈছে তাৰমানে কৈলা বাবাক দৰ্শন কৰাৰ কাৰণে ইমান আকুল হৈছে মানুহ যাক ক'ব নোৱাৰে ইয়াত আমিয়ে নিজে তত পোৱা নাই আমি দৌলৰ দৃশ্য দেখুৱাম আজি ভৰ দৌল দৌলৰ দ্বিতীয়টো দিন আৰু ভৰ দৌল যি পৰম্পৰাগতভাৱে দৌল উৎসৱ পালন কৰা হয় বৰপেটা আচলতে সত্ৰীয়া ৰীতি নীতিমতে সম্পূৰ্ণৰূপে দৌল উৎসৱ পালন কৰা হয় আৰু ইয়াত যি আধ্যাত্মিক এটা পৰিৱেশৰ সৃষ্টি হৈছে সকলোৱে ভক্তিভাৱে আহিছে ভক্তিভাৱে এটা সেৱা জনাইছে আৰু আমি যি আচলতে যি ইয়াত যোগমোহন গৃহত এইকেইদিন নিত্য নৈমিত্তিক প্ৰসংগ যি নৈমিত্তিক প্ৰসংগ নৈপদ্য প্ৰসংগী হৈ আছে আৰু ইয়াত মই এই সত্ৰীয়া যি ৰীতি নীতিৰে দৌল উৎসৱ পালন কৰা হয় তাৰে কিছু আমি দেখুৱাব খুজিছোঁ আচলতে এই দৌলৰ গীতবোৰে সময়ত হোলী গীতত পৰিণত হৈছে আৰু হোলী গীত ৰূপে গোৱা যায়
প্ৰিয়ংকা হয় এয়া আমি বৰপেটাৰ দেখিবলৈ পোৱা যায় নিৰঞ্জন এক বৰপেটা সত্ৰৰ যি ফল্গু উৎসৱ এক সুকীয়া বৈশিষ্ট্য আছে আৰু আজি সকলোৱে এনেদৰে আনন্দ মনেৰে ফাকু খেলিছে হোলীৰ গীতেৰে এতিয়া মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰ প্ৰিয়ংকা নিশ্চয়কৈ যি বৰপেটাৰ আচলতে সুকীয়া বৰপেটা সত্ৰত বিভিন্ন জেগাত যদিও আজি ফাকু হোলী খেলা হৈছে কিন্তু বৰপেটাত আজি হোলী খেলা নাই আজি বৰপেটাত ভৰদৌল দৌলৰ দ্বিতীয়টো দিন আজি ভৰদৌল আৰু ভৰদৌলত দুদিনকৈ ভৰদৌল হ'ব আজি আৰু অহাকালি ভৰদৌল আৰু বৰপেটাত ফাকু খেলিব আৰু ৰবিবাৰে আমাৰ ফাকু খেলা হ'ব বৰপেটাত ৰঙে ৰঙে একাকাৰ হৈ পৰিব ৰবিবাৰে আৰু এইবাৰ 4 দিনীয়াকৈ বৰপেটা সত্ৰত যি দৌল উৎসৱ 4 দিনীয়াকৈ পালন কৰা হৈছে প্ৰথম দিনা বন্ধুৎসৱ আছিল বন্ধুৎসৱৰ দিনা যি মই এয়া কীৰ্তন ঘৰৰ মূল কীৰ্তন ঘৰ দেখুৱাইছোঁ মূল কীৰ্তন ঘৰৰ ভিতৰত গোসাঁই থাকে মূল কীৰ্তন ঘৰৰ ভিতৰত উলিয়াই অনা হৈছে প্ৰথমতে সত্ৰৰ যি মঠৰ চোতালত গোসাঁইক অধিবাস কৰা হৈছে তাৰপিছত আবেলি যি টুপৰ চোতালত মেজি জ্বলাই চাৰিওকাষে ঘূৰাই 7 পাককৈ ঘূৰাই দৌলত প্ৰথমতে জগমোহন ঘৰৰ পিছত দৌলত অৱতৰণ কৰা হৈছে আৰু এতিয়া দৌলত আছে আৰু দৌলত যি ফাকুগুৰি আজি বুঢ়া সত্ৰীয়াই প্ৰথমতে গোসাঁইক ফাকু দিছে তাৰপিছতে বৰপেটা সত্ৰলৈ যিসকল ভক্তিপ্ৰাণ ৰাইজ আহিছে তেওঁলোকে গোসাঁইক ফাকুগুৰি ছটিয়াইছে আৰু এনেধৰণে মই দেখুৱাই আছোঁ আৰু আমাৰ লগত আছে বৰপেটাৰে আপোনাৰ ক'ৰ আপোনাৰ মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ হয় কেতিয়া আহিছে আজি আহিছোঁ কেনেকুৱা লাগিছে দিলোঁ হয় হোলীৰ শুভেচ্ছা সকলোলৈকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁলোকে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে আৰু গোসাঁইক ফাকুগুৰি দিছে আৰু যি দৌল উৎসৱ চাই আনন্দিত হৈছে মই দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য দেখুৱাইছোঁ এনেধৰণে লোক আহি আছে আৰু কিছু সময় পাছতে বৰপেটা সত্ৰ
যি বাট নোপোৱা অৱস্থা হ'ব যিমানে সময় বাগৰিব সিমানেই লোক আহিব আচলতে এক আধ্যাত্মিক পৰিৱেশ বৰপেটা সত্ৰত আধ্যাত্মিক পৰিৱেশ মই সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ এইসকল লোক আহিছে আৰু তেওঁলোকে ইয়াত যি দৌল উৎসৱ উপভোগ কৰিছে আৰু 4 দিনীয়াকৈ যি দৌল উৎসৱ বৰপেটাৰ দৌল উৎসৱ বিশেষভাৱে আচলতে সুঁৱেৰী যি ফাকুৱা হয় সেই ফাকুৱাত বিশেষভাৱে ক'ব লাগিব ফাকুৱাত ৰঙে ৰঙে একাকাৰ হৈ পৰে আৰু আমি কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছে মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ কিন্তু মোৰ ভণ্টি ইয়াতে থাকে সেইটো কাৰণে ইয়াতে মানে দেউল চাবলৈ আহিছোঁ আৰু আগত আহিছিল নাই এইবাৰ প্ৰথম আহিছোঁ কেনেকুৱা লাগিছে ধুনীয়া খুব ভাল লাগিছে মানুহখিনিৰ সমাগমটো লগতে দেউলৰ যিখিনি গোটেইকেইদিন চোৱাই নাই বাৰু কালি আহিছিলোঁ আজি আহিছিলোঁ খুব ভাল লাগিছে বৰপেটাৰ ফাকু কিন্তু বিশেষভাৱে যি ফাকু খেলা হয় ফাকুৰ দিনা থাকিবনে ফাকুৰ দিনা নাথাকিম মই যাব লাগিব সেইদিনা আচলতে ৰবিবাৰে হ'ব নেকি ফাকুটো সেইদিনা আচলতে মই যাব লাগিব কিন্তু এইকেইদিন বেলেগ হেৰিবিলাক ভাল লাগি আছে হয় আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি বৰপেটাত মই বৰপেটা নহয় একচুৱেলি গুৱাহাটীৰ হয় মোৰ হাজবেণ্ড ইয়াতে কাম কৰে নিৰঞ্জন ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ